নহিমিয়াক কেতিয়াও মন মাৰি থকা দেখা পোৱা নগৈছিল। কিন্তু সেইদিনা যেতিয়া তেওঁক মন মাৰি থকা দেখি ৰজাই তেওঁক তাৰ কাৰণ সুধিলে, তেওঁ ভয় খালে। ৰজাৰ আগত মন মাৰি থাকিব নালাগে, আৰু মই মন মাৰি থাকিলোঁ কাৰণে তেওঁ সুধিছে, এতিয়া কি যে হ'ব মোৰ অৱস্থা। বৰ ভয় খালে। সাধাৰণতে যেতিয়া মানুহে ভয় খাই মুখেৰে কথা নোলোৱা হয়। য়েছ, আমি ভয় খালে সাধাৰণতে আমাৰ মুখৰ পৰা মাত নোলোৱা হয়, ক'বলৈ খোজা কথাটোও ক'বলৈ নোৱাৰা হওঁ। কিন্তু নহিমিয়াই সেইদিনা মন মাৰি থকাৰ এটা মুখ্য কাৰণ আছিল। সেইকাৰণে নিৰ্ভয়ে সেই কাৰণটো তেওঁ ক'লে। সেই কাৰণটো কোৱাৰ পিছত ৰজাই তেওঁক ক'লে, তোমাক কি লাগে নহিমিয়া? এই বুলি অৰ্তক্ষত্ৰ ৰজাই যেতিয়া নহিমিয়াক সুধিলে, তেওঁ ভবাৰ দৰে উত্তৰটো যে ইমান সোনকালে পাব নহিমিয়াই আশা কৰা নাছিল। ৰজাই তেওঁক ক'লে, তোমাক কি লাগে কোৱাচোন? এইদৰে সোধোতে তেওঁ কি কৰিলে? নহিমিয়াই কি কৰিলে বাৰু? 4 নম্বৰ পদ। তেতিয়া ৰজাই মোক ক'লে, তই কি ভিক্ষা মাগিছ? তাতে মই স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি, ইয়াত এইদৰে আছে, নহিমিয়া, তোমাক কি লাগে? মই বুজি পাই গলোঁ, তোমাৰ পূৰ্বপুৰুষৰ মৈদাম থকা নগৰখন জ্বলাই পেলোৱা হ'ল, নগৰখন উচ্ছন্ন হৈ পৰি আছে আৰু দুৱাৰবোৰ পোৰা হ'ল। সেইকাৰণে যে তুমি মন মাৰি আছা মই বুজি পাই গলোঁ। কোৱা, কি লাগে? তুমি কি কৰিব বিচাৰিছা? কোৱা। ক'লে, ইয়াত লিখা আছে, তাতে নহিমিয়াই স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি, আপুনি মনোযোগেৰে চাব, বাস্তৱিকতে ইয়াত ঘটা ঘটনাটো হৈছে ৰজা আৰু তেওঁৰ লগত ৰাণী সিংহাসনত বহি আছে। বাস্তৱিকতে ইয়াত যদি ৰজা আৰু ৰজাৰ সৈতে ৰাণী একেলগে বহি আছে, ৰাজ্যখন শাসন কৰাৰ বিষয়ে কিবা এটা আলোচনা তাত হৈ আছিল। তাত গুৰুত্বপূৰ্ণ আলোচনা চলি থাকোঁতে ৰজাই দ্ৰাক্ষাৰস পান কৰিবৰ প্ৰয়োজন হ'ল, আৰু সেইদৰে দেখাত নহিমিয়াই লগে লগে গৈ ৰজাক দ্ৰাক্ষাৰস দিবলৈ চেষ্টা কৰিলে। ৰজাই দ্ৰাক্ষাৰস লোৱাৰ সময়ত নহিমিয়াৰ মুখখনলৈ চালে। নহিমিয়া, কি হ'ল তোমাৰ? তোমাৰ মুখখন ইমান বিবৰ্ণ হৈ কিয় আছে বুলি সুধিলে। সকলোৰে আগত ৰজাই এইদৰে সোধোতে নহিমিয়াই ভয় খালে, কাৰণ ৰজাৰ আগত কোনেও মন মাৰি থাকিব নালাগে। ভয় সংশয়েৰে বৰ সাৱধানতাৰে ক'লে, মহাৰাজ, মোৰ পূৰ্বপুৰুষসকলৰ মৈদাম থকা নগৰখন জ্বলাই দিয়া হ'ল। সকলোবোৰ কথা কৈ দিলে। তেওঁ ৰজাক সেইদৰে কওঁতে লগত ৰাণীও আছিল। তেওঁলোক দুয়ো তাত বহি আছিল। ৰজাই ক'লে, নহিমিয়া, কি লাগে? তুমি কিহৰ বাবে নিবেদন কৰি আছা? তেওঁ পোনপটীয়াকৈ প্ৰশ্ন কৰিলে। বাইবেলত কোৱা মতে তেতিয়া নহিমিয়াই ক'লে, মই স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি, তাৰ মানে, মহাৰাজ 1 মিনিট ৰ'বচোন, ধন্যবাদ 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 ধন্যবাদ, স্তুতি 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 স্তুতি। কিছুমানে প্ৰাৰ্থনা বুলি ক'লে এনেকৈ ভাবে, মই কাৰো অপমান কৰিব বিচৰা নাই, কিন্তু প্ৰভুক ধন্যবাদ দিয়া আৰু স্তুতি কৰা কাৰ্যটো ভুল বুলি মই কোৱা নাই, কিন্তু এনেই তেওঁৰ নাম উচ্চাৰণ কৰি থকা, এনেই তেওঁৰ স্তুতি কৰাটো ঠিক নহয়। তোমাক কি লাগে কোৱা, নহিমিয়া? ৰজাই এইবুলি কওঁতে মনৰ ভিতৰতে নহিমিয়াই প্ৰাৰ্থনা কৰিলে, প্ৰভু, মই কি খুজিব লাগে আপুনি মোক কওক। মোৰ মুখত উচিত শব্দ, উচিত কথা আপুনি দিয়ক পিতা। প্ৰভু। ৰজাই প্ৰশ্ন কৰিলে আৰু নহিমিয়াই উত্তৰ দিব লাগে। সেই প্ৰশ্ন উত্তৰৰ মাজত তেওঁ কিমান যে চুটি প্ৰাৰ্থনা কৰিছিল প্ৰিয়সকল, কিমান যে কম সময়তেই প্ৰাৰ্থনা কৰিছিল প্ৰিয়সকল, একেবাৰে সৰু প্ৰাৰ্থনা কৰিছিল, কিন্তু বৰ শক্তিশালী প্ৰাৰ্থনা কৰিছিল। নহিমিয়া, তোমাক কি লাগে বুলি কওঁতে তেওঁ কি কৈছিল জানেনে? মই স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলোঁ। তাৰ মানে খৰখেদাকৈ এটা কোঠাৰ ভিতৰত সোমাই আঁঠু লৈ প্ৰাৰ্থনা কৰা নাছিল। সেই অৱস্থাতেই ৰজাৰ গৃহৰ মজিয়াতেই নহিমিয়াই প্ৰাৰ্থনা কৰিলে। ৰজাৰ সন্মুখতেই নহিমিয়াই প্ৰাৰ্থনা কৰিলে। ক'ত? মনৰ ভিতৰতে। মানে আপুনি যিকোনো ঠাইত প্ৰাৰ্থনা কৰিব পাৰে। চাকৰি কৰা স্থানত মনৰ ভিতৰতে প্ৰাৰ্থনা কৰি কাম কৰি থাকিব পাৰে। আহাৰ যুগুত কৰি থাকোঁতেও আপুনি প্ৰাৰ্থনা কৰি থাকিব পাৰে। কাপোৰ ধুওঁতেও ঈশ্বৰৰ সৈতে প্ৰাৰ্থনা কৰি কাপোৰ ধুব পাৰে।
যাত্ৰা কৰি থকাৰ সময়ত আপুনি যাত্ৰাকালতেই প্ৰাৰ্থনা কৰিব পাৰিব। কিন্তু এই সৰু সৰু প্ৰাৰ্থনাসমূহ শক্তিশালী প্ৰাৰ্থনালৈ সলনি কৰিবলৈ হ'লে তাৰ আঁৰত দীঘলীয়া প্ৰাৰ্থনাৰ প্ৰয়োজন আছে। আমাৰ মাজৰ কিছুমানে মিনিটতেই প্ৰাৰ্থনা কৰি দিয়ে, প্ৰভু আপোনাক ধন্যবাদ, আমেন। দিনটো আশীৰ্বাদ দিব, ধন্যবাদ, স্তুতি, আমেন। এনেকুৱা সৰু প্ৰাৰ্থনা নহয়। মই ইয়াৰ বিষয়ে কোৱা নাই। সেইকাৰণে ব্ৰাদাৰ, মই চুটি প্ৰাৰ্থনা কৰোঁ। মই নিজেও ভ্ৰমত নপৰোঁ, ঈশ্বৰকো নেপেলাওঁ। নাই নাই নাই। সেইদিনাই নহিমিয়াই কৰা চুটি প্ৰাৰ্থনাটোৰ আঁৰত এটা দীঘলীয়া প্ৰাৰ্থনাৰ অনুভৱ আছিল। মনোযোগেৰে শুনিব। পাব্লিকত সকলোৰে আগত দীঘলীয়া প্ৰাৰ্থনা কৰিব লাগে এই বুলি ভবা আৰু কৰাসকলে অকলশৰে কৰোঁতে অলপ সময়হে প্ৰাৰ্থনা কৰে। ব্যক্তিগতভাৱে দীঘলীয়া প্ৰাৰ্থনা কৰা লোকসকলে আনৰ আগত চুটিকৈ প্ৰাৰ্থনা কৰিবলৈ চেষ্টা কৰে। কাৰণ যিসকলে ব্যক্তিগতভাৱে ঈশ্বৰৰ সৈতে সহভাগিতা ৰাখে, ব্যক্তিগতভাৱে বেছি সময় প্ৰাৰ্থনা কৰাসকলে অন্য লোকক আকৰ্ষণ কৰিবলৈ প্ৰাৰ্থনা নকৰে। অন্য লোকক প্ৰভাৱিত কৰিবলৈ, অন্য লোকসকলক সুখী কৰিবলৈ চেষ্টা কৰা লোকসকলে দীঘলীয়া প্ৰাৰ্থনা কৰিবলৈ চেষ্টা কৰে। সেইকাৰণে যীশুখ্ৰীষ্টে কৈছিল, ফৰিচীবিলাকৰ নিচিনাকৈ তোমালোকে দীঘলীয়া প্ৰাৰ্থনা কৰিবলৈ চেষ্টা নকৰিবা। তোমাক যি লাগে, তোমাৰ স্বৰ্গীয় পিতৃয়ে জানে তোমাক কি লাগে। সেইকাৰণে এইদৰে প্ৰাৰ্থনা কৰা। তাৰ মানে দীঘলীয়া প্ৰাৰ্থনা নকৰিব বুলি মই কোৱা নাই। যীশুখ্ৰীষ্টে গোটেই ৰাতি প্ৰাৰ্থনা কৰিছিল, অতি ৰাতিপুৱাতে উঠি প্ৰাৰ্থনা কৰিছিল, মানুহৰ মাজত প্ৰাৰ্থনা কৰিছিল আৰু অকলশৰীয়াকৈ প্ৰাৰ্থনা কৰিছিল। নহিমিয়াই সেইদিনা কৰা চুটি প্ৰাৰ্থনাটোৰ আঁৰত বহু দীঘলীয়া সময়ৰ প্ৰাৰ্থনা, বহু মাহৰ প্ৰাৰ্থনা তাৰ আঁৰত যে আছিল সেই কথা নাপাহৰিব। এটা দীঘলীয়া প্ৰাৰ্থনা, 4 মাহ কৰা প্ৰাৰ্থনা এটাৰ প্ৰতিফল হিচাপে তেওঁ সেইদিনা বৰ চুটিকৈ প্ৰাৰ্থনা কৰিলে, প্ৰভু মই কি খুজিম কওক। মই স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি, তেওঁ কৰা প্ৰাৰ্থনাৰ স্থান ক'ত আছিল কওক? ৰাজভৱনত। প্ৰাৰ্থনা কৰাৰ সময় কিমান সময়? অলপ সময়, মিনিটৰ ভিতৰতেই প্ৰাৰ্থনা কৰিছিল। আৰু সেই প্ৰাৰ্থনাৰ উত্তৰ কি পালে চাওঁ আহক। তেওঁ সেইদিনা প্ৰাৰ্থনা কৰাৰ স্থান আছিল ৰজাৰ ৰাজভৱন, আৰু সেইদিনা প্ৰাৰ্থনা কৰাৰ সময় বৰ কম আছিল। তেতিয়া মই স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি ৰজাক ক'লোঁ, যদি মহাৰাজে ভাল দেখে আৰু আপোনাৰ এই বন্দীয়ে যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ, তেন্তে আপুনি মোক জিহুদালৈ, মোৰ ওপৰ পিতৃবিলাকৰ মৈদামৰ নগৰলৈ পঠাই দিয়ক। মই আপোনাক এটা কথা কওঁ, এই কথাটো আপোনাৰ জীৱনত বাস্তৱিক হয় নে নহয় নাজানো। ধৰক এজন ভিখাৰীয়ে বাটৰ কাষত ভিক্ষা মাগি আছে। ঘৰত যদি আপোনাৰ স্বামী অকলে আছে, তেন্তে সি খোজাৰ পদ্ধতি বেলেগ হ'ব, আৰু স্বামীৰ লগত পত্নী থাকিলে সি খোজাৰ পদ্ধতিটো বেলেগ হয়। কথাটো হয়নে নহয় বাৰু? ধৰক আপুনি অকলে আছে, বাবুজী বাবুজী বুলি ক'ব। আপোনাৰ সৈতে আপোনাৰ পত্নী থাকিলে বাবুজী বাবুজী বুলি গৈ পত্নীলৈ চাব, বাবুজী বাবুজী। ইয়াৰ অৰ্থ কি বাৰু কওকচোন? 5 টকা দিবলৈ ওলোৱা মানুহজনে কি কৰিব কওকচোন? পত্নীয়ে ক'ব, শুনক, তাক 5 টকা কিয় দিছে, 10 টকা দিয়ক। তেওঁ নিজেতো 1 টকাও নিদিব, কিন্তু 10 টকা দিয়ক এই বুলি যে ক'ব সি জানে। সেইকাৰণে বাবুজী বাবুজী বুলি কৈ পত্নীগৰাকীলৈ চাব। সেই পত্নীয়ে কি কৰে? পিছফালে এইদৰে কৰে, বাইকত বহি থাকি এইদৰে কৰে। তেতিয়া স্বামীয়ে কি কৰিব? 1 টকা দিবলৈ ওলোৱা মানুহজনে এনেকুৱা হোৱাত 10 টকা দি দিব। সাধাৰণতে পত্নী লগত থাকিলে স্বামীজন বৰ ভাল মানুহ হৈ যায়। হয়নে নহয় বাৰু? মনোযোগেৰে শুনিব। ঈশ্বৰ অতি জ্ঞানী ব্যক্তি। নহিমিয়াক যি লাগিব সেই সকলোবোৰ উপচি পৰাকৈ গোটাই নহিমিয়াক পঠাবৰ বাবে ঈশ্বৰে যি সময় নিৰূপণ কৰিছিল, তাক মনোযোগেৰে চালে দেখিব, ৰজাৰ ওচৰত কোন আছিল? ৰজাৰ পত্নী আছিল। সেয়া ঠিক সময় আছিল। পত্নীগৰাকী লগত আছে যেতিয়া সাধাৰণতে ৰজাজন বহুত ভাল মানুহ হিচাপে, বহুত দান কৰা ব্যক্তিৰ নিচিনা, ধৰ্ম কৰা মানুহৰ নিচিনা দেখুৱাবলৈ চেষ্টা কৰা এটা সুযোগ হ'ব পাৰে। অৱশ্যে সকলোৰে এনেকুৱা নহয়। মই কি কৰিম এতিয়া বুলি কৈছিল। তেতিয়া কি কৰিছিল চাওঁ আহক। ৰজাক ক'লোঁ,
যদি মহাৰাজে ভাল দেখে আৰু আপোনাৰ এই বন্দীয়ে যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ, তেন্তে মোক জিহুদালৈ মোৰ ওপৰ পিতৃবিলাকৰ মৈদামৰ নগৰলৈ পঠাই দিয়ক, মই তাক পুনৰাই সাজিম। নহিমিয়াৰ এই নিবেদনত বহুত জ্ঞান আছিল। মহাৰাজ, মোৰ ওপৰ পিতৃবিলাকৰ মৈদামৰ নগৰখন জ্বলাই দিয়া হ'ল, সেইকাৰণে মই যাব বিচাৰিছোঁ। মই গৈ সেই নগৰখন সাজিব বিচাৰিছোঁ। এই বুলি কোৱাহেঁতেন, ঠিক আছে যোৱা, তেনেকৈ ক'লেহেঁতেন। এনেকৈ কোৱা হ'লে কিবা ভুল হ'লহেঁতেন নেকি? ভালকৈ শুনিব মহাৰাজ। নহিমিয়াই যদি এইদৰে সুধিলেহেঁতেন, মহাৰাজ, মোৰ ওপৰ পিতৃবিলাকৰ মৈদামৰ নগৰখন জ্বলাই দিয়া হ'ল, মই তালৈ গৈ আপুনি আজ্ঞা দিলে মই গৈ নগৰখন সাজিম। এই বুলি কোৱা হ'লে ঠিক আছে যোৱা বুলি ক'লেহেঁতেন। এনেকৈ খোজা নাই। তেওঁ কি কৈছে চাওক, আপুনি মোক জিহুদালৈ মোৰ ওপৰ পিতৃবিলাকৰ মৈদামৰ নগৰলৈ পঠাই দিয়ক, মই তাক পুনৰাই সাজিম। নিবেদন কৰিছোঁ মহাৰাজ, আপুনি মোক পঠিয়ালে সেই নগৰখন পুনৰাই সাজিবলৈ আপুনি মোক পঠিয়ালে মই যাম মহাৰাজ। এতিয়া কথা হ'ল, সেই নগৰখন সাজিবলৈ যদি ৰজাই পঠিয়াই, সাজিবৰ বাবে প্ৰয়োজনীয় বস্তুবোৰ কোনে দিব লাগিব? তেওঁ কিমান যে জ্ঞানী আছিল। প্ৰায়ে মোৰ সন্তানে আহি দেউতা কাপোৰ কিনিব লাগে বুলি কয় আৰু মই যোৱা বুলি কওঁ। ঠিক আছে যোৱা বুলি ক'লে ক'লৈ যাম মই? কাপোৰ কিনিম বুলি ক'লা নহয়, গৈ কিনা। পইচা নিদিলে মই কেনেকৈ কিনিম? তেন্তে কি বুলি সুধিব লাগিছিল, দেউতা মই কাপোৰ কিনিবলৈ বিচাৰিছোঁ, যাওঁ নেকি বাৰু? এতিয়া যদি যোৱা বুলি কওঁ, পইচাও দিব লাগিব। দেউতা মই কাপোৰ কিনিম, কিনি লোৱা। বুজি পালেনে বাৰু? নহিমিয়াই বৰ বুদ্ধি লগাই খুজিছে, মহাৰাজ সেই নগৰখন সাজিবলৈ আপুনি মোক পঠাবনে? আপুনি যদি পঠায় তেন্তে সাজিবলৈ যি লাগিব সেই সকলোবোৰ আপুনিয়ে দিব লাগিব। কিমান যে বুদ্ধিৰে, কিমান জ্ঞানেৰে, কিমান যে নম্ৰতাৰে সুধিছে। আপুনি মোক যদি পঠিয়ায় তেন্তে যাম, আপুনি যদি নপঠিয়ায়, আপুনি মোক অনুমতি নিদিলে কেনেকৈনো যাম? চাওঁ আহকচোন। যদি মহাৰাজে ভাল দেখে আৰু আপোনাৰ এই বন্দীয়ে যদি অনুগ্ৰহ পাওঁ, তেন্তে মোক জিহুদালৈ মোৰ ওপৰ পিতৃবিলাকৰ মৈদামৰ নগৰলৈ পঠাই দিয়ক। কি কৈছে? যাতে মই তালৈ গৈ তাক সাজোঁ। যদি মহাৰাজে ভাল দেখে আৰু আপোনাৰ এই দাসে যদি আপোনাৰ অনুগ্ৰহ পাওঁ, এইবোৰে কি সূচায় আপুনি জানেনে? নহিমিয়াৰ জীৱনত তেওঁৰ অন্তৰত থকা নম্ৰ স্বভাৱটোক প্ৰকাশ কৰে। নম্ৰতাক সূচাইছে। অহংকাৰী লোকসকলে একো পাব নোৱাৰে। আজি আমাৰ মাজত কোনোবা যদি অহংকাৰ কৰা লোক আছে, তেন্তে আপুনি ঈশ্বৰৰ পৰা, মানুহৰ পৰা একো পাব নোৱাৰে। কিয়নো বিনাশৰ পূৰ্বে অহংকাৰ হয় আৰু সন্মান পোৱাৰ আগতে নম্ৰতা আহে। কিমান যে নম্ৰতাৰে তেওঁ কৈছে, মহাৰাজ মই যদি আপোনাৰ দয়া পালোহেঁতেন, নগৰখন সাজিবলৈ আপুনি মোক পঠিয়াব নেকি? এইদৰে তেওঁ সবিনয় নিবেদন জনালে। তেতিয়া ৰজাই মোক সুধিলে, সেই সময়ত ৰাণী তেওঁৰ ওচৰত বহি আছিল। মই যে কৈছিলোঁ ইয়াক লিখাৰ কাৰণ সেয়া বৰ উচিত সময় আছিল। নহিমিয়াই কৰা নিবেদনটো শুনিবৰ বাবে সেয়া বৰ উচিত সময় আছিল। ৰজাই যেতিয়া তেওঁৰ সৈতে ৰাণী বহি আছিল, তেতিয়া কি হ'ল, তই কিমান দিনৰ নিমিত্তে যাবি আৰু কেতিয়া উলটি আহিবি? অনুগ্ৰহ কৰি মন কৰিব, নহিমিয়াই কৈছে, আপুনি যদি অনুমতি দি নগৰখন সাজিবলৈ মোক পঠিয়াই, মই গৈ ঘূৰি আহিম বুলি কোৱা হ'লে, নগৰখন সাজিবলৈ হ'লে কিমান খৰচ হ'ব, নগৰখন সাজিবলৈ কি লাগিব, সেইবোৰ ৰজাই সোধা নাই। ঠিক আছে নহিমিয়া, মই এটা প্ৰশ্ন সুধিম, তাৰ উত্তৰ দিয়া। মহাৰাজ সোধক, তুমি উলটি কেতিয়া আহিবা? কি বুলি সুধিছে? উলটি কেতিয়া আহিবা? কিমান যে সুন্দৰ প্ৰশ্ন প্ৰিয়সকল। তোমাক যি লাগে মই দি দিম, তুমি নগৰখন গৈ সাজা, কিন্তু এটা কথা, কেতিয়া উলটি আহিবা? কাৰণ জানেনে বাৰু, নহিমিয়া
ইমান পৰ্যন্ত সুখী কৰিছিল। তেওঁক দিয়া দায়িত্ব পালন কৰিবলৈ যিয়েই নহওক, ৰজাৰ বাবে বিশ্বাসযোগ্য ব্যক্তি হিচাপে থিয় দিয়াৰ বিষয়ে যিয়েই নহওক, নহিমিয়াই ৰজাৰ মন জয় কৰিছিল। ঠিক আছে, তোমাক পঠাম, কিন্তু নহিমিয়া, তুমি কেতিয়া ঘূৰি আহিবা? প্ৰায়ে বহুতো লোকে যেতিয়া চাকৰি কৰি থাকে আহি কয়, ছাৰ মোক 3 দিনৰ ছুটি দিয়ক। কিয়? একেবাৰে গুচি নোযোৱা কিয়? এয়া কি ছাৰ, ইমান? আৰে তুমি থাকিলেনো কি, নাথাকিলেনো কি? এই তোমাক 1000 টকা এটা দি পঠিয়াই দিম মই। তুমি এৰি যোৱা ভাই, তুমি আমাৰ কোম্পানীৰ পৰা ওলাই যোৱা। হাতযোৰ কৰি কৈছোঁ, ওলাই যোৱা। আজি আমাৰ মাজত এনেকুৱা লোক আছে নেকি? আপুনি য'ত কাম কৰি আছে, আপোনাক কাম দিয়া লোকসকলৰ বাবে আপুনি শাস্তিহে হৈ পৰিছে নেকি বাৰু? পৰিচৰ্যাত ভাগ লোৱা লোকসকল, ঈশ্বৰে আপোনাক কৰিবলৈ দিয়া কামৰ বিষয়ে আপুনি কলগ্ৰ হৈছে নেকি? এই ব্যক্তিজন কিয়নো পৰিচৰ্যালৈ আহিল? এই ব্যক্তিজন কিয় পৰিচৰ্যালৈ আহিছে? এনেকুৱা দুৰ্ভাগ্যজনক পৰিস্থিতিত আপুনি আছে যদি তেন্তে অনুগ্ৰহ কৰি শুনক। আপুনি যে ঈশ্বৰৰ গ্ৰহণযোগ্য জীৱন যাপন কৰা নাই সেয়া সঁচা। তেনেদৰেই চাকৰি কৰা স্থানত, কাম কৰি থকা স্থানত এই ব্যক্তিজন কেতিয়া ইয়াৰ পৰা যাব? আমাৰ দৰিদ্ৰতা গুচি যাব। যদি আপোনাৰ এনেকুৱা নাম হৈছে তেন্তে আপুনি এজন নিষ্কৰ্মী লোক। আমাৰ কালবাৰী টেম্পলত এজন ভাই আছিল। ইমানেই টেনশ্যন দিছিল, ইমান যে টেনশ্যন দিছিল, বিশেষকৈ তেওঁ মিডিয়া ডিপাৰ্টমেণ্টত আছিল, এডিটিং ডিপাৰ্টমেণ্টত আছিল। 9টা বজাত কালবাৰী মাতৰ অনুষ্ঠানটো চেনেললৈ পঠাব লাগে যদি 7 বজালৈকে তেওঁ কাম কৰিয়েই থাকে। এতিয়ালৈকে কি কৰি আছা? 9টা বজাত প্ৰগ্ৰাম। হৈ যাব আৰু 7 বাজি গ'ল, 7:30 হ'ল, 7:45, 8 বাজি গ'ল। 9টা বজাত প্ৰগ্ৰাম আছে ভাই। আমাৰ মানুহে তাক লৈ গৈ টেপটো লৈ দিবলৈ গ'লে 45 মিনিট বাটত লাগি যায় আৰু তেওঁ হৈ যাব এতিয়া বুলি কৈছিল। ছিষ্টেমটো জাম হৈ গৈছিল। এনেকুৱা কিয় হৈছে নাজানো, ছিষ্টেমটো পুৰা জাম হৈ গ'ল। ছিষ্টেমটো জাম হ'ব কিয় লাগে ভাই? কন্দুৱাই পেলাইছিল তেওঁ আমাক, কন্দুৱাই পেলাইছিল। টেনশ্যন। তেওঁলোকে ফোন কৰিছিল 9টা বজাত। প্ৰগ্ৰাম আহিব লাগে, 9টা বজাত প্ৰগ্ৰাম আছে, 9টা বজাত আপোনাৰ প্ৰগ্ৰাম আছে। 8:45 হৈ গ'ল, কি কৰিম? এওঁ ইফালে কৈছিল, পঠিয়াই দিলোঁ, আহিব আৰু। টেপ নিয়া ব্যক্তিজনে নিজৰ প্ৰাণ হাতৰ মুঠিত লৈ তীব্ৰ গতিৰে গৈছিল। শুনক, এদিন তেওঁ মোৰ ওচৰলৈ আহিল। ছাৰ, মই পৰিচৰ্যা এৰি গৈ আছোঁ বুলি ক'লে। মোৰ মনলৈ কিমান শান্তি আহিছিল জানেনে বাৰু? বৰ ভাল কথা ভাই। মোৰ উদ্দেশ্যটো হৈছে নিজৰ হাতেৰেই কাৰোবাক উলিয়াই দিয়া, ছাছপেণ্ড কৰা, বাহিৰ কৰি দিয়া। অকণো পচন্দ নকৰোঁ। তেওঁ যেতিয়াই যাম বুলি ক'লে, মোৰ মূৰৰ ওপৰত যিটো পাহাৰ আছিল, সেই পাহাৰটো একেবাৰতেই দূৰ হৈ গ'ল। প্ৰিয়সকল শুনক বন্ধুসকল, সেই ব্যক্তিজন যোৱাৰ পিছত সেই ডিপাৰ্টমেণ্টটো বৰ শান্তিৰে আছে। তাতকৈ অধিক মই বৰ শান্তিত আছোঁ। অনুগ্ৰহ কৰি মন কৰিব, চাকৰি কৰাৰ স্থানেই হওক, পৰিচৰ্যা কৰাৰ স্থানো হ'ব পাৰে, নাইবা স্বামী স্ত্ৰী হ'ব পাৰে। অনুগ্ৰহ কৰি শুনক, কলগ্ৰ হৈ নপৰিব। নহিমিয়াই মোক অনুমতি দিলে মই গৈ ঘূৰি আহিম বুলি কওঁতে ৰজাই ক'লে, কেতিয়া ঘূৰি আহিবা মোক আগতে সেইটো কোৱা। আজি আমাৰ মাজৰ কিমানে বাৰু নহিমিয়াৰ নিচিনা অৱস্থাত আছে এবাৰ পৰীক্ষা কৰি চাওকচোন। আপোনাৰ পত্নীয়ে মাকৰ ঘৰলৈ যাওঁ বুলি ক'লে, কেতিয়া আহিবা? মাৰ ঘৰলৈ যাওঁ বুলি ক'লে, কেতিয়া আহিবা? এসপ্তাহত আহিম। এসপ্তাহ লাগিবইনে বাৰু? 3 দিনতে আহিব নোৱাৰিবা জানো? কয়নে বাৰু, নিষ্কৰ্মী এসপ্তাহতে আহি যাম বুলি কৈছে। 1 মাহমানতো থাকিব পাৰে তাত। হাঁহি থকা ভনীসকল, এবাৰ ভাবি চাওকচোন। চাকৰিৰ বিষয়ত মই কেম্পলৈ গৈ আছোঁ, পাপী মানুহ, তাতেই মৰিলে ভাল আছিল। কেম্পলৈ যোৱা মানুহজন সেইফালেদি একেবাৰে গুচি গ'লেই ভাল আছিল। ঘূৰি আহি আমাকনো কিয় নৰক দেখুৱাব লাগে? মই সুধিছোঁ, আমাৰ জীৱন কেনেকুৱা বাৰু?
কলগ্ৰ হৈ পৰিব নালাগে ভাই ভনীসকল। উদাহৰণস্বৰূপে এয়াৰপৰ্টৰ পৰা ধৰক সেই স্বামীজন বাহিৰলৈ আহি আছে। তেওঁৰ সৈতে আৰু এজন ব্যক্তি এয়াৰপৰ্টৰ পৰা বাহিৰলৈ আহি আছে। এয়াৰপৰ্টৰ পৰা বাহিৰলৈ ওলাই অহাৰ লগে লগে পত্নীয়ে গৈ তেওঁক সাবটি ধৰিলে। তেওঁৰ তিনিওটা সন্তানে আহি দেউতাকক জোৰকৈ সাবটি ধৰিলে। সেই দৃশ্য দেখি ওচৰতে থকা ব্যক্তিজনে বুজি পাই গ'ল ৩-৪ বছৰ হৈ গ'ল চাগৈ বেচাৰা। তেওঁৰ পত্নী সন্তানে তেওঁক নেদেখাকৈ থকা ৩-৪ বছৰ হৈ গ'ল চাগৈ, সেইকাৰণে ইমান প্ৰেম আৰু ইমান মৰম দেখুৱাই আছে বুলি তেওঁ ভাবিলে। এনেকৈ ধৰি দেউতাকক চুমা খাইছিল আৰু পত্নীয়েও তেওঁক সাবটি ধৰা দেখি লগত থকা ব্যক্তিজনে কিছু সময় পাছত ক'লে, বোধ কৰোঁ আপুনি নিজৰ পৰিয়ালৰ পৰা ৩-৪ বছৰ দূৰত আছিল, সেইকাৰণে আপোনাক দেখি আপোনাৰ পৰিয়াল ইমান সুখী নহয় জানো? এইবুলি ক'লে। তেতিয়া তেওঁ ক'লে, তেনেকুৱা কথা নহয়, মই ৩ দিন আগতেহে কেম্পৰ কাৰণে বিদেশলৈ গৈছিলোঁ, এতিয়া উভতিছোঁ, মাত্ৰ ৩ দিন। ৩ দিনতেই আপোনাৰ পত্নী সন্তানে আপোনাক ইমান মিছ কৰিছিলনে? য়েছ। আজি আমাৰ মাজৰ কিমানজন বাৰু এনেকৈ আছে? পত্নী ঘূৰি আহিলে, কিয় আহিল এই নিষ্কৰ্মীজনী? স্বামী ঘূৰি আহিলে, কিয় আহিছে এই নিষ্কৰ্মীজন? নৰক দেখুৱাবলৈ। চাকৰিত আপুনি ছুটিৰ পৰা ঘূৰি আহিলে, আকৌ আহি গ'ল এই নিষ্কৰ্মীজন আমাক কন্দুৱাবলৈ। পৰিচৰ্যালৈ ঘূৰি আহিলে, কিয় আহিলনো আকৌ ই? আকৌ পৰিচৰ্যাত। সাৱধান ভাই ভনীসকল, সেয়া কোনোপধ্যেই ঈশ্বৰৰ আশীৰ্বাদ পোৱা আৰু ঈশ্বৰৰ গ্ৰহণযোগ্য জীৱনক প্ৰদৰ্শন নকৰে। নহিমিয়া, তোমাক যি লাগে সকলো দিম, কিন্তু মোক এটা কথা দিবানে? কি মহাৰাজ, তুমি উলটি কেতিয়া আহিবা কোৱা? প্ৰিয়সকল, এয়াই হৈছে আত্মিকতা, এয়াই হৈছে বিশ্বাসযোগ্যতা। এজন ব্যক্তিৰ জীৱনত ঈশ্বৰে নিবাস কৰিলে দেখা দিয়া এয়া স্বভাৱ। এনেকুৱা অনুগ্ৰহ ঈশ্বৰে আমাক সকলোকে দিয়ক। আহক প্ৰাৰ্থনা কৰোঁ, প্ৰত্যেকেই প্ৰাৰ্থনাত সহভাগী হওক। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, অতি স্পষ্ট আৰু পোনপটীয়াকৈ আমাক কথা কোৱাৰ বাবে আপোনাক ধন্যবাদ। নহিমিয়াৰ অতি সুন্দৰ আত্মিক জীৱনটো আমি দেখিলোঁ, যি এজন শাসকৰ অধীনত কৰ্মচাৰী হিচাপে চাকৰি কৰি থাকোঁতেও যিমান দুখত পৰিলেও, যিমান কষ্টত পৰিলেও আপোনাৰ পৰিচৰ্যা কৰা লোক হিচাপে তেওঁক দেখা পোৱা গৈছে। অসাৱধান হিচাপে নচলি তেওঁক দিয়া হোৱা কামটো ত্যাগ নকৰাকৈ পিতৃ, পৰিশ্ৰমেৰে কাম কৰা নিচিনাকৈ, সিদ্ধতাৰে কাম কৰা নিচিনাকৈ বিশ্বাসযোগ্য কৰ্মচাৰী হিচাপে ৰজাৰ দৃষ্টিত পৰিছিল। সেইকাৰণে পিতৃ, ৰজাই সুধিছে, তুমি কেতিয়া ঘূৰি আহিবা? মোক তোমাৰ প্ৰয়োজন আছে। ৰজাই পচন্দ কৰা মতে নহিমিয়াই জীৱন যাপন কৰিলে। ৰজাৰো ৰজা, আপোনাৰ পচন্দ মতে ময়ো জীৱন যাপন কৰিলে কিমান যে ভাল হ'ব পিতৃ, মোক তোমাক লাগিবই। এইদৰে যাতে আপুনি আমাৰ বিষয়ে ক'ব পাৰে তেনেকুৱা জীৱন লাগে, এনেকুৱা আত্মিকতা আমাক দিয়ক। পিতৃ, এই সময়ত আপোনাৰ বাক্যৰ দ্বাৰা শান্তি পাই শুদ্ধ কৰি দিয়াত, সবল কৰি দিয়া সকলোৰে বাবে আপোনাক ধন্যবাদ। কোনো স্বামীয়েই নিজৰ পত্নীৰ বাবে কলগ্ৰ হ'ব নালাগে, কোনো পত্নীয়েই স্বামীৰ বাবে কলগ্ৰ হ'ব নালাগে, কোনো পিতৃ মাতৃ সন্তানৰ বাবে কলগ্ৰ হ'ব নালাগে, সন্তানবিলাক পিতৃ মাতৃৰ বাবে কলগ্ৰ হ'ব নালাগে। অতি সুন্দৰ আত্মিক ব্যক্তি হৈ উঠিবলৈ সকলোকে সলনি কৰক পিতৃ, সলনি কৰক পিতৃ, যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।